সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ফ্লেমিঙ্গো নামৰ ইংলিশ টেক্সট বুকখনৰ 1 মাৰ্ক কোৱেশ্চন মানে 1 নম্বৰ থকা প্ৰশ্নখিনি আজি আলোচনা কৰিবলৈ লৈছো এই 1 নম্বৰ থকা প্ৰশ্নখিনি তোমালোকৰ কোৱেশ্চন পেপাৰ প্ৰশ্ন কাকতৰ 12 নম্বৰ প্ৰশ্নত থাকে তাৰ অপচন থাকে 8-10টা মান অপচন থাকে তাৰে যিকোনো 5টা এনি 5 প্ৰশ্নৰ উত্তৰ কৰিব লাগে লাষ্ট লেসনৰ 2024 বৰ্ষত অহা প্ৰশ্ন এটাৰে আজি ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো who asked friends not to hurry to school কোনে ফ্ৰেন্ডক লৰালৈকৈ নাযাবলৈ কৈছিল Wachter the blacksmith asked friends not to hurry to school Wachter সিগৰাকী blacksmith আছিল a blacksmith Wachteৰে ফ্ৰেন্ডক কৈছিল যে তুমি লৰালৈকৈ স্কুললৈ নগলেও হ'ব Who is the writer of the story The Last Lesson? Last Lesson পাঠটিৰ লেখক কোন 2023 বৰ্ষত এই প্ৰশ্নটো আহিছিল তোমালোকে আটাইকেইটা লেসনৰ আৰু আটাইকেইটা কবিতাৰে লেখকৰ নাম ভালকৈ লিখি প্ৰেক্টিস কৰি যাবা লেখকৰ নাম পৰীক্ষাত যেহেতু ফুৰিবলৈ আৰম্ভ কৰিছে গতিকে তোমালোকে তাৰ প্ৰতি সজাগ থাকিব লাগিব So Alphonse Daudet is the writer of the story The Last Lesson. Last Lesson নামৰ পাঠৰ লেখক হৈছে Alphonse Daudet. What was written in the new copies brought by M. Hamel for the students in a beautiful round hand? 2017 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল। হেমেল ছাৰে Last Lesson দিনাখন গুড আখৰেৰে round hand মানে গুড আখৰেৰে ধুনীয়া গুড আখৰেৰে লিখিও না কিবা কপি স্কুলত হিদনাখন ক্লাছত প্ৰদৰ্শন কৰা হৈছিল মানে ফ্লেগৰ নিচিনাকৈ কিছুমান কাগজৰ টুকুৰাত তেখেতে গুড আখৰেৰে কিবা লিখি আনিছিল কি লিখি আনিছিল প্ৰশ্নটো হ'ল সেই টুকুৰা বিলাকত কাগজৰ টুকুৰা বিলাকত কি লিখি আনিছিল two special words কি লিখিওনা ওয়ার্ড দুটা আছিল দুটা স্পেশাল শব্দ হেতুটো হৈছে friends Alsace were written in the new copies brought by M. Hamel for the students in a beautiful round hand. ধুনিয়া গুড আখৰেৰে হিদনাখন কাগজৰ টুকুৰাত লিখিওনা সেই স্পেশাল ওয়ার্ড দুটা আছিল friends Alsace. How long did M. Hamel teach in his school? 2022 চনত এই প্ৰশ্নটো আহিছিল So M. Hamel taught for 40 years in the school. কিমান বছৰ পঢ়াইছিল এই স্কুলত 40 বছৰ ধৰি পঢ়াইছিল What is the name of the blacksmith in the last lesson? 2018 আৰু 22 এই দুইটা চনতে আহিছিল blacksmith গৰাকীৰ নাম কি বুলি সুধিছিল পাঠটিত উল্লেখ থকা blacksmith গৰাকীৰ নাম কি The name of the blacksmith in the last lesson is Wachter. What is the great trouble with Alsace? 18-22 তিনি বছৰ ইতিমধ্যে আহি গৈছে প্ৰশ্নটো So Alsace বাখীৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি আছিল The great trouble with the people of Alsace is that they put their learning pending for next day. Alsace বাখীয়ে যিকোনো কাম next day পিছদিনাখন কৰিব বুলি থৈ দিয়ে এটো কেৱল Alsace বাখীৰ নহয় আসলতে প্ৰায় সকলো মানুহৰ এটা সমস্যা নহয় জানো এই সমস্যাৰ পৰা আমি সকলো সদায় আতৰত থাকিব লাগে What is the name of the river mentioned in the lesson in the last lesson 2019 আহিছিল নদীখনৰ নাম লিখিব লাগে পাঠটিত উল্লেখ থকা The name of the river mentioned in the last lesson is Sar Sar হৈছে সেই নদী I started for school very late that morning Who is the I here 2014 আহিছিল Who started for school very late এনেকৈ আহিব পাৰে প্ৰশ্নটো Answer হ'ব little friends is the I here or little friends started for school very late Number 2 what did M. Hamel write at the end of the class 2015 আহিছিল ক্লাছৰ শেষত M. Hamel ছাৰে বৰ্ডত কি লিখিছিল M. Hamel wrote why will our friends long live friends at the end of the class Question number 3 what did French think for a moment 2016 আহিছিল question 2 Friends thought of spending the day out of school for a moment Question number K What did Hauser bring 2025 চনত এই প্ৰশ্নটো পৰীক্ষাত আহিছিল তোমালোকে লাষ্ট লেসন নম্বৰ পাঠটি ইতিমধ্যে পাইছা যে এম হেমেল ছাৰে যেটো লাষ্ট লেসন ৰিয়াছিল ক্লাস কৰি আছিল সেই ক্লাছত গাওবাখী আহি ক্লাস এটেন্ড কৰিছিল
সো এই গাঁওবাসী সকলৰ ভিতৰত ওল্ড হাউজাৰো এই ক্লাছৰুমত উপস্থিত আছিল তেখেতে কি লৈ আহিছিল ক্লাছৰুমলৈ তেখেতে কি লগত লৈ আহিছিল Hauser brought an old primer to the classroom on the day of the last lesson. So, অন্তিম পাঠৰ দিনাখন old Hauser old primer লৈ আহিছিল old primer মানে হৈছে elementary পৰ্যায়ৰ textbook য'ত নেকি alphabet আৰু basic reading skill শিকোৱা হৈছিল আচলতে প্ৰাথমিক বিদ্যালয়ৰ textbook বুলি আমি ক'ব পাৰোঁ তেখেতৰ দিনৰ যি old primer আছিল তেখেতৰ দিনত মানে old Hauser যেতিয়া elementary স্কুলত বা প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল তেতিয়াৰ সেই পুৰণা কিতাপখনকে তেওঁ লৈ আহিছিল ওল্ড হাউজাৰে যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল আৰু তেতিয়া যিখন কিতাপ ব্যৱহাৰ কৰা হৈছিল সেই পুৰণা কিতাপখনকে তেওঁ লাষ্ট লেসনৰ দিনাখন ক্লাছৰুমলৈ লৈ আহিছিল আৰু সেইকাৰণে এইটো ওল্ড প্ৰাইমাৰ বুলি কোৱা হৈছে Question number L Will they make them sing in German even the pigeons who thought this It additional question দুটামান দি দিয়া হৈছে এইখিনি প্ৰশ্ন এতিয়ালৈকে পৰীক্ষাত অহা নাই যদিও ইম্পৰ্টেন্ট বুলি ভাবা হৈছে So will they make them sing in German even the pigeons pigeon বিলাকেও বা পাৰ চৰাই বিলাকেও কালিলৈ পৰা জাৰ্মান ভাষাত ৰুণ দিব লাগিব নেকি Who thought this এই চিন্তাটো কাৰ মনত আহিছিল Little friends thought this Little friends যেতি গোটেই ক্লাছৰুম একেবাৰে মৌন হৈ আছিল তেওঁ মনলৈ তেতিয়া বিভিন্ন চিন্তাবিলাক আহি আছিল আৰু এই চিন্তাবিলাকৰ ভিতৰত এইটো এটা চিন্তা আছিল ওপৰত যেতিয়া পাৰৰ ৰুণ দিছিল তেতিয়া তেওঁৰ মনলৈ এই চিন্তাটো আহিছিল যে কালিলৈৰ পৰা পাৰ চৰাইবিলাকেও জাৰ্মান ভাষাতেই ৰুণ দিব লাগিব নেকি প্ৰশ্নটো কি who thought this কোনে এই কথাটো ভাবিছিল বা কাৰ মনলৈ চিন্তাটো আহিছিল Question number M Don't go so fast boy you will get to school in plenty of time Who is the boy here? It is additional question দিয়া হৈছে ইমান লৰালৈকৈ তুমি স্কুললৈ নগলেও হ'ব লৰা সময়মতে স্কুল পাবাগৈ Who is the boy here? ইয়াত লৰা বুলি কাক কোৱা হৈছে boy বুলি কাক কোৱা হৈছে Little Franz is the boy here. ইয়াতো সেই ফ্ৰেন্সকেই কোৱা হৈছে এই প্ৰশ্নটো অৱশ্যে এনেকৈ আহিব পাৰে এই বাক্যটো কোনে কৈছিল Don't go so fast boy you will get to school in plenty of time who said this বুলিও আহিব পাৰে তেতিয়া আমি কি লিখিব লাগিব তেতিয়া লিখিব লাগিব Blacksmith worker said this ঠিক আছে